নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম দীক্ষিত ফৰছৱাল। মই জাতিৰ নজফগড় দিল্লীত থাকোঁ। ৰেডিমেড গাৰ্মেণ্টছৰ জিন্সৰ হ'লচেলৰ কাম আছে মোৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হনুমানদেৱ আৰু কৃষ্ণদেৱৰ ভক্তি কৰিছিলোঁ। মোৰ হনুমানদেৱত আস্থা আছিল আৰু মই মঙলবাৰে ব্ৰত ৰাখিছিলোঁ। প্ৰত্যেক মঙলবাৰে মই মন্দিৰলৈ গৈছিলোঁ, হনুমান মন্দিৰলৈ, তাতে প্ৰসাদ দিছিলোঁ, ব্ৰত ৰাখিছিলোঁ আৰু মোৰ এনেকুৱা দৃঢ় বিশ্বাস আছিল, মোৰ জ্বৰ উঠিলেও পুৱা উঠি গা পা ধুই মই হনুমান চালিচা পঢ়িছিলোঁ, বেমাৰ হ'লেও সকলো কৰিছিলোঁ, এইবোৰ কৰিছিলোঁ। ছাৰ, হনুমান দেৱৰ ভক্তি কৰি কৰি আপুনি কি কি লাভ প্ৰাপ্ত কৰিলে? হয়, লাভটো মই একো প্ৰাপ্ত কৰা নাই, ওলোটাকৈ লোকচানহে হৈছিলে। যেনে ঘৰত প্ৰেত বাধা, বেমাৰ হোৱা। মই 1-2 বছৰ বেমাৰত পৰি আছিলোঁ। মোক জ্বৰে নেৰিছিলেই। মোৰ চকুত সমস্যা হৈছিলে, মই অপাৰেশ্যন কৰাইছিলোঁ। অপাৰেশ্যন কৰাৰ পিছত চকুৰে পানী পৰি আছিলে। মোৰ ইমান সমস্যা হৈছিলে, দুখতে কান্দিছিলোঁ, ঘৰৰ মানুহৰ ওপৰত চিঞৰিছিলোঁ। একো লাভ হোৱা নাছিল মোৰ। ছাৰ, আপুনি যে ক'লে হনুমানৰ ভক্তি কৰাৰ পিছতো ভূত বাধা আহিলে, আপোনাৰ ঘৰত অশান্তি হ'ল, চকুৰ দৃষ্টিশক্তি কমি গ'ল, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? এটা সময়ৰ কথা, এবাৰ মই বজাৰলৈ গৈছিলোঁ। বজাৰত এখন মোবাইলৰ দোকানলৈ গৈছিলোঁ। ৰিচাৰ্জ কৰাবৰ বাবে মই ভিতৰলৈ গ'লোঁ। তাতে মই এখন জ্ঞানগংগা নামৰ কিতাপ থকা দেখিলোঁ। প্ৰথম পৃষ্ঠাখন যেতিয়া মই খুলি চালোঁ, তেতিয়া মোৰ অলপ আচহুৱা লাগিল। কবিৰ চাহেবৰ বাণী আছিল আৰু বাকী সাৰাংশ আছিল। মই চাব বিচাৰিছিলোঁ যে এনেকুৱা কি আছে কিতাপত, যে বাণী এটা দুটা আৰু সাৰাংশ ইমান। সেই কিতাপখন মই ঘৰলৈ নিলোঁ। মই সেইখন পঢ়িলোঁ আৰু পঢ়াৰ পিছত তাৰপিছত মই পাছফালে চালোঁ যে ইয়াৰ এড্ৰেছ ক'ৰ। যাব লাগিব, এবাৰ চাব লাগিব যে কি ক'ব বিচাৰিছে সন্ত ৰামপালদেৱ মহাৰাজে। তাৰপিছত মই হিচাৰলৈ গ'লোঁ, বৰবালাত, আৰু তালৈ গৈ মই নাম দীক্ষা ল'লোঁ 2 ফেব্ৰুৱাৰীত 2014। আৰু তাৰপিছত তাতে সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ আৰু 3 দিন সৎসংগ শুনিলোঁ। সেই সৎসংগ শুনি মই অলপ জ্ঞান বুজি পালোঁ। মই গম পালোঁ যে আমি আজিলৈকে যি সাধনা কৰি আছিলোঁ সেয়া শাস্ত্ৰৰ বিৰুদ্ধ। সেয়া সকলোবোৰ সাজি কোৱা কথাহে আছিল। যিবোৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা, শাস্ত্ৰৰ পৰা কৈ আছে, যিটো স্তম্ভ কৰি দিয়াৰ কথা আছিল মোৰ বাবে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি কি লাভ প্ৰাপ্ত হ'ল? ছাৰ, প্ৰথম লাভটো মই এইটো প্ৰাপ্ত কৰিলোঁ যে মোৰ চকুৰে যে পানী পৰি আছিল, যি কোনো বদমাছে মোৰ ওপৰত কিবা কৰিছিলে, সেই পানী পৰা বন্ধ হৈ গ'ল। আৰু বাকী যে ঘৰত অশান্তি আছিলে, বাৰ বাৰ এক্সিডেণ্ট হৈ গৈছিলে, ভূত বাধা আছিলে, সেয়াও শেষ হৈ গ'ল। আৰু তাৰোপৰি মোৰ পত্নীৰ লগতো মোৰ কাজিয়া হৈছিলে। তাৰপিছত তাইও নাম উপদেশ ল'লে। তাইৰো ভূত বাধা আছিলে। তাইৰ ভূত বাধা আছিলে বুলি মই গমেই পোৱা নাছিলোঁ। ডক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। ডক্তৰেও কৈছিলে কোনো বেমাৰ নাই। তাই মূৰত ধৰি চিঞৰি আছিলে আৰু ডক্তৰসকলে মানা কৰি দিছিলে। আনকি দীন দয়ালৰ দৰে ডাঙৰ ডাঙৰ হস্পিটাললৈ লৈ গৈছিলোঁ মই, আৰু প্ৰাইভেটলৈও গৈছিলোঁ। সূৰ্যকিৰণ নামৰ হস্পিটাল এখনো আছে ইয়াত ডাঙৰ, তালৈকে লৈ গৈছিলোঁ। ধৰিবই পৰা নাছিলে। MRIও কৰাইছিলোঁ, বাকী যি টেষ্ট আছিলে সেইবোৰো কৰাইছিলোঁ। তেওঁলোকে ক'লে একো সমস্যা নাই, এওঁৰ ঘৰলৈ লৈ যোৱা। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ গৈ মই ক'লোঁ যে পৰমাত্মা দয়া কৰক, আপুনিয়ে ঠিক কৰিব পাৰিব। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই বেমাৰো ভাল হ'ল, ঘৰৰ অশান্তিও দূৰ হ'ল, আৰু মোৰ পত্নীৰ ভূত প্ৰেতৰ বাধাও আঁতৰ হ'ল। আৰু মোৰ বেমাৰ এটা আছিলে, মই 1 বছৰ 2 বছৰলৈকে বেমাৰত পৰি থাকিছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যে মই 1-2 বছৰলৈকে যে বেমাৰত পৰি আছিলোঁ, সেই বেমাৰো মোৰ কাট খালে। মই আৰু কেতিয়াও বেমাৰত নপৰিলোঁ। আৰু এটা চমৎকাৰ আছে, এদিন মই ৰাস্তাৰে গৈ আছিলোঁ কিবা কামত, তেতিয়া হঠাৎ এখন বাইক আহিল আৰু বাইকখনে মোক খুন্দা মাৰি দিলে। আৰু বাইকখন ইমান বেগেৰে আহিছিল যে মই বহুত বেয়াকৈ দুখ পাইছিলোঁ, বহুত বেছি বেয়াকৈ। মই যেতিয়া চালোঁ তেতিয়া বাইক আগলৈ গুচি গৈছিল আৰু মই নিজকে চালোঁ, দেখি মই স্তম্ভ হৈ গ'লোঁ যে মই দেখোন ক'তোৱে দুখ পোৱা নাই। এয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আছিল যে মই বাচি গ'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। গতিকে জনসাধাৰণক আপুনি কি বাৰ্তা দিব বিচাৰে? ছাৰ, মই জনসাধাৰণক বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাব পাৰিম যে মোৰ যি কষ্ট আছিল, সেই কষ্টবোৰ মোৰ দূৰ হ'ল। গতিকে আপোনালোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু তেওঁৰ যি শাস্ত্ৰ অনুকূল সাধনা সেয়া আপোনালোকেও কৰক। সেয়া কৰিলে আপোনালোকৰো কষ্ট দূৰ হ'ব আৰু সকলোৰে
যি ঘৰৰ সমস্যা আছে দূৰ হ'ব। গতিকে আপোনালোককো প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কষ্ট দূৰ কৰাওক। ছাৰ আপুনি ক'লে যে যদি দুখৰ পৰা পৰিত্ৰাণ পাব বিচাৰা তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰিব লাগে। কিন্তু আজি বহুত মানুহ এনেকুৱাও আছে যাৰ ওচৰত গাড়ী পইচা ঘৰ আছে আৰু পৰিয়ালত সুখো আছে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ তেওঁলোকে কিয় ভক্তি কৰিব? তেওঁলোকৰো যাৰ ঘৰ বাৰী সম্পত্তি আছে সকলো আছে তেওঁলোকে ভক্তি কৰিবহে লাগে। কাৰণ পৰমাত্মাই কয় আমাৰ পূৰ্বজন্মৰ উপাৰ্জনৰ বাবে আমি এই সকলোবোৰ পাওঁ আৰু কেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহে তেওঁলোকৰ সকলো শেষ হৈ যায় চকুৰ আগতেই কোনে জানে। গতিকে সৎভক্তি কৰিব লাগে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লৈ। কিয়নো পৰমাত্মা কবিৰ চাহেবৰ বাণী আছে দুখত সকলোৱে স্মৰণ কৰে সুখত কোনেও নকৰে। যদি সুখত স্মৰণ কৰা দুখ কিয়নো হ'ব তোমাৰ। আহিবলগীয়া যি কষ্ট আছে সেই কষ্টৰ পৰা বাচিবলৈ আমি সৎভক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কৰিব লাগে। মৃত্যুৰ আগতে আমি যি কষ্ট ভুগি আছোঁ তাৰ বাবে আৰু মুক্তি প্ৰাপ্তিৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিব লাগে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে জনসাধাৰণে কি কৰিব লাগিব? আজি বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন আহে আৰু সেই সময়ত সৎসংগ দি থকা সময়ত তলত এডাল লাইন আহি থাকে য'ত কেইবাটাও মোবাইল নম্বৰ লিখা থাকে। যি নম্বৰত আমি যোগাযোগ কৰি আৰু ওচৰৰ নাম দীক্ষা কেন্দ্ৰত গৈ আমি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। সৎ চাহে।